ইয়াতে টকাৰ বৰষুণ হৈছে। টকাৰ বৰষুণ আকাশৰ পৰা হোৱা নাই, টকাৰ বৰষুণ হৈ আছে ট্ৰাকসমূহৰ পৰা। পড়ব আৰু আমি যে পইচাবিলাক যে ট্ৰাকৰ পৰা পইচা পেলাই দিয়ে আপুনি যে উঠাই আছে কাৰ পাৰ্মিশ্যন উঠাইছে কওক? আপুনি এতিয়া ক'ত গৈছে? আপোনাৰ ভিডিঅ' সহকাৰে আছে, আপুনি ক'ত গৈছে? ক'ত যাব ঘূৰি আছে? ইফালে আহক, আপুনি উত্তৰ দিয়ক। আপোনালোকে পইচাবিলাক উঠাই আছে, আপোনালোকে কাৰ পাৰ্মিশ্যনত ওলাইছে? কোনোবাটো থাকিব আপোনালোকক, হয়তো আমি কোনে উঠাব দিছে আপুনি কওক। আপোনালোকে কিয় এতিয়া সেই কৰি আছে, কিয় যাই আছে? তেওঁতো ডাইৰেক্টলি উঠোৱা আমাৰ গোটেই ভিডিঅ' গোটেই তেতিয়াৰ পৰাই আমি চাই আছোঁ। গাড়ীৰ পৰা দলিয়াই দিয়ে, ট্ৰাকৰ পৰা তেওঁ লৈ গোটেই ভিডিঅ' সহকাৰে আছে। আৰু তেখেতে আমাক কষ্ট কৰিব আহে। আপোনালোকে পুলিচ হৈ পেলাই নিজৰ দায়িত্বখিনি আপোনালোকে পালন কৰা নাই। খানাপাৰা, যোৰাবাটৰ পৰা খানাপাৰা অভিমুখে এই অঞ্চলত গুৱাহাটীৰ প্ৰৱেশদ্বাৰত ইয়াতে টকাৰ বৰষুণ হৈছে। টকাৰ বৰষুণ আকাশৰ পৰা হোৱা নাই, টকাৰ বৰষুণ হৈ আছে ট্ৰাকসমূহৰ পৰা। ট্ৰাকসমূহৰ পৰা এওঁলোকক পইচাবোৰ দলিয়াই দিয়ে আৰু ইয়াৰে বিষয়ববীয়াসকলে পইচাবোৰ আৰক্ষী বাহনৰ মানুহবিলাক পইচাবিলাক উঠাই লয়। তাৰে ট্ৰাক যিমানবোৰ ট্ৰাক আহে, অভাৰলোড হওক বা আপোনাৰ কোনো নথিপত্ৰ নোহোৱা ট্ৰাকবিলাক, যিবোৰ ট্ৰাক বা ডাম্পাৰে গুৱাহাটীত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে, সেইবোৰ আহে আৰু ইয়াতে ট্ৰাকৰ পৰা পইচাবোৰ এনেকৈ দলিয়াই দিয়ে ড্ৰাইভাৰ আৰু হেণ্ডিমেনবিলাকে, আৰু ইয়াতে সেইবোৰ বুটলি লোৱা হৈছে। কেনেকুৱা ধৰণৰ আৰক্ষী প্ৰশাসনে ৰক্ষক, যোন আমাৰ জনসাধাৰণৰ নিৰাপত্তা দিয়া দায়িত্ব কাৰ? আৰক্ষী প্ৰশাসনে। যেতিয়া ৰক্ষকে ভক্ষক হ'ব, তেতিয়াহ'লে আমি আমাৰ নিৰাপত্তা সুনিশ্চিত কেনেকৈ কৰিম? এই আৰক্ষী প্ৰশাসনৰ মানুহবিলাক এতিয়া তেওঁলোকে জবাব সুধোতে তেওঁলোকে এতিয়া নিমাত হৈ আছে। আপোনালোকে কওক, আপোনালোকে যদি উঠোৱা নাই তাকো প্ৰমাণ সহকাৰে আমি দাখিল কৰিম। আপোনাৰ কি নাম দাদা? আপোনাৰ নাম কি? আপুনি যে উঠাই আছে, কাৰোবাৰ অনুমতি সাপেক্ষে উঠাইছে। এই চাওকচোন, এওঁলোকে এনেকৈ ট্ৰাকসমূহৰ পৰা পইচাবোৰ এনেকৈ উঠাই গোটেই গুৱাহাটী মহানগৰীত এইবিলাক নথিপত্ৰ নোহোৱা ডাম্পাৰ ট্ৰাকসমূহ এনেকৈ সোমাবলৈ দিয়ে। অভাৰলোড হোৱা গাড়ীবিলাক এনেকৈ সোমাব দিয়ে। ইয়াতে গুৱাহাটীৰ এণ্ট্ৰি পইণ্টতে তেওঁলোকে পইচা দিয়ে। আপোনাৰ নামটো কি? আপুনি উঠোৱা নাই বুলি আপোনাৰতো ভিডিঅ' সহকাৰে আমাৰ তাত আছে, আপুনি কিয় পলাই আছে? ট্ৰাকসমূহৰ পৰা পূৰা পইচা ল'ব আৰু হেৰি কৰি থাকিব। এনেকৈ আমাৰ স্মাৰ্ট পুলিচ, এই হ'ল আমাৰ গুৱাহাটী মহানগৰী স্মাৰ্ট পুলিচৰ এক নমুনা। আমি গুৱাহাটী কমিশ্যনাৰ মহোদয় আৰু DGP মহোদয়লৈকে অনুৰোধ জনাইছোঁ, আপোনালোকে নিজৰ পোচাকযোৰ চাফা কৰিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বাৰম্বাৰ কৈ থাকে যে আমি আৰক্ষী প্ৰশাসনে আমাৰ জনসাধাৰণক নিৰাপত্তা দি আছে। হয়, আমিও বিচাৰোঁ জনসাধাৰণক নিৰাপত্তা দিয়ক, কিন্তু এনেকৈ নিজৰ পোচাকযোৰক দাগ লগাই, কোনোবাই নিজৰ পোচাকযোৰক দাগ লগাই ইয়াতে যিবোৰ নথিপত্ৰ নাই সেইবিলাক ডাম্পাৰক ইয়াতে গুৱাহাটীত এণ্ট্ৰি কৰিব দিব। ইয়াৰ পৰা যোৰাবাটৰ পৰা অহা অভিমুখে ট্ৰাকসমূহৰ পৰা টকাৰ বৰষুণ হয়। আপোনাক কোনোবাই ল'ব দিছে নেকি? ল'ব দিছে কোনোবাই? ইয়াতে ভিডিঅ'ত কি এইবিলাক এনে এইফালে এখন এইবোৰ এইবিলাক ফটো ভিডিঅ' এনে। আপুনি কি চকু চাই কথা কিয় নকয় এতিয়া দাদা? চকু চাই আপোনালোকে কথা কিয় নকয়? এওঁলোকে এতিয়া উত্তৰ দিব নোৱাৰে। চাওকচোন, চকু চাই উত্তৰ কিয় নিদিয়ে আপোনালোকে?